তো বন্ধুসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ফেচবুক পেজ তথা ইউটিউব চেনেল পংকজ জিমকালৈ আৰু এটা দিবলৈ লৈছোঁ আপোনালোকক এটা সাৱধান বাণী। এইটো আপোনালোকে দেখি আছে হাতী আৰু দেওখিলাতে হাতীটো ওলাইছে আৰু মানুহ মাৰা হাতীটোৱে হ'ব খুব সম্ভৱ। আৰু বন বিভাগৰ লোকো ইতিমধ্যে আহি উপস্থিত হৈছে আৰু এইটো 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ চাই লওক আপোনালোকে। এইটো 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু এই 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা এইটো খাৱৈ তেনেদৰে বনৰীয়া হাতীটো দেখিবলৈ পোৱা গৈছে আৰু বন বিভাগৰ লোকক খবৰ দিয়া হৈছিল, তেওঁলোকে আহি উপস্থিত হৈছে। তো যিসকলে ভিডিঅ'টো চাই আছে পাৰিলে শ্বেয়াৰ কৰি দিব যাতে আজি এই পথটিৰে অহা যোৱা কৰোঁতে আপোনালোকে যাতে সাৱধানতাৰে অহা যোৱা কৰে, কাৰণ কিছুদিন পূৰ্বে আপোনালোকে দেখিছে যে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথতে ধুবুৰী আৰক্ষী থানাৰ অন্তৰ্গত ধনুভঙা দেওখিলাত এই বনৰীয়া হাতীটোৱে মানুহ এটা মাৰিছিল। স্কুটিৰে দম্পতী এহাল যাই আছিল গোৱালপাৰা দিশৰ পৰা শ্বিলং। তেনে সময়তে বনৰীয়া হাতীটো সেই দম্পতীহালক আক্ৰমণ কৰিছিল আৰু তেওঁ যে হাজবেণ্ড আৰু বহু সময়ৰ পৰা ইয়াতে আছে বুলি জানিব পৰা গৈছে। আৰু আজি যিহেতু স্বাধীনতা দিৱস আছিল, মই দুদিনৰ পৰা আহি থাকোঁতে এনেদৰে দেখিলোঁ হাতীটো ইয়াতে আছে। তো ভিডিঅ'টো পাৰে যদি আপোনালোকে একো যদি অসুবিধা নহয় শ্বেয়াৰ কৰি দিব। এনেদৰে হাতীটো বাহৰ পাতি আছে আৰু এই হাতীটো কেৱল সেই মানুহজনকে মাৰা নহয়, ধূপধাৰা আঠিয়াবাৰীত মাৰিয়ামপুৰতো সেইদিনাখন মানুহ এটা মাৰিছিল। তাৰপিছত তেনেদৰে খুব অনিষ্ট কৰি আছে, উপদ্ৰৱ চলাই আছে বনৰীয়া হাতীটো। আৰু আপোনালোকক পুনৰ পৰা দেখুৱাই দিছোঁ, এয়া 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ, এয়া 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ দেওখিলা। আৰু এই 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে এনেদৰে এই বনৰীয়া হাতীটো ওলাই আছে। চ' যিসকলে আজি অহা যোৱা কৰিব বা ভিডিঅ'টো চাই আছে সাৱধানতাৰে অহা যোৱা কৰিব যাতে বনৰীয়া হাতীটো আপোনালোকক কোনো অনিষ্ট কৰিব নোৱাৰে। সেইকাৰণে মই ভিডিঅ'টো বনালোঁ আৰু এতিয়া লগে লগে শ্বেয়াৰ কৰিম। আৰু বন বিভাগৰ লোকক খবৰ দিয়া আছিলে, তেওঁলোকে আহি উপস্থিত হৈছে আৰু লোকসকলক সাৱধান কৰি দি আছে যে বনৰীয়া হাতী আছে পিনে আহিব নালাগে বা অলপ সাৱধানতাৰে অহা যোৱা যাতে কৰে। এইটো হাতীটো আপোনালোকক চাওক, 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু ইয়াৰ পৰা এই যে গাড়ীখন দেখা পাই আছে, ইয়াৰ পৰা কিছু নিলগতে সেইদিনাখন সেই দম্পতীহালক আক্ৰমণ কৰিছিল এই বনৰীয়া হাতীটোৱে। চাওক, তো সাৱধান থাকক আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে সাৱধান হয়। আৰু যিমান দূৰ সম্ভৱ, যিমান দূৰ মানে অভিজ্ঞতা, এই হাতীটো ইয়াতে থাকিব আৰু সন্ধিয়া হোৱাৰ পিছত বা সন্ধিয়াৰ সময়লৈকেহে হয়তো এটা পাৰৰ পৰা আন এটা দিশলৈ যাব হাতীটো। তো যিসকলে ভিডিঅ'টো চাই আছে পাৰিলে পুনৰবাৰ কৈছোঁ যে আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু যদি এই পথটিৰে অহা যোৱা কৰে কোনোবাই আজি ভিডিঅ'টো চাই, তেতিয়াহ'লে সাৱধানতাৰে আপোনালোকে অহা যোৱা কৰিব কিন্তু। আৰু এইটো অকলশৰীয়া হাতী, খুব হিংস্ৰ মানে হাতীটো, মানুহ দেখিলেই খেদিয়ায়। আৰু সেয়ে মই ভাবিলোঁ আপোনালোকক সাৱধান কৰি দিওঁ, সেইবাবে ভিডিঅ'টো বনালোঁ। চাওক, আমি আহিয়ে আছোঁ, মানে দুদিনৰ পৰা আহি আছিলোঁ, যি স্বাধীনতা দিৱস পালন কৰা হৈছে আৰু তাৰে নিউজ সংগ্ৰহ কৰি আমি আহি আছিলোঁ। আৰু তাৰপিছতে দেখিলোঁ ইয়াতে বন বিভাগৰ লোক আছে আৰু অন্যান্য যিসকল লোক অহা যোৱা কৰি আছে তেওঁলোকে আছে, জাঞ্জিদা আছে। জাঞ্জিদাই ক'ব, জাঞ্জিদা কি ক'বনো, মানুহখিনি কি ক'ব বিশেষ কৰি? হয়, নিশ্চয়। আচলতে যিসকলে এই পথেৰে যাতায়াত কৰে তেওঁলোকে অতি মানে সাৱধানেৰে এই ৰাস্তাটো যাতে পাৰ হয়, কাৰণ আমি নিজে স্বচক্ষুৰে এতিয়া দেখি আছোঁ যিটো হাতী আচলতে সন্দেহ কৰা হৈছে। কিছুদিন পূৰ্বে এজন লোক নিহত হৈছিলে, এই হাতীটোৱে হয়তো আক্ৰমণত নিহত হৈছিল, সন্দেহ কৰা হৈছে এই হাতীটোৱে। আৰু এতিয়া আমি দুপৰীয়া সময়, এতিয়া প্ৰায় 12:30 বাজিবৰ হৈছে, ইয়াতে ধাননি পথাৰত সেই হাতীটোৱে এতিয়া বিচৰণ কৰা দেখিবলৈ। গতিকে এই পথটোৰে যিমান লোকসকল অহা যোৱা কৰি আছে তেওঁলোকে হয়তো বাইকত আহিব পাৰে বা সৰু গাড়ীত আহিব পাৰে, তেওঁলোকে যথেষ্ট যাতে সাৱধানতা অৱলম্বন কৰে। তো জাঞ্জিদা ক'লে আপোনালোকক, তো পুনৰবাৰ আপোনালোকক জনাই দিছোঁ, আপুনি খুব সাৱধানতাৰে অহা যোৱা কৰিব।